2 জানুৱাৰীত ফাৰ্ষ্ট ছেমিষ্টাৰৰ MDC ছাবজেক্টৰ এক্সাম আছে। আজি যেহেতু তোমালোকে অথবা 30 জানুৱাৰী তোমালোকৰ যেটো BSc সাবজেক্ট আছে তো BSc সাবজেক্টৰ এক্সাম দি আহিলে তো তোমালোকৰ BSc সাবজেক্টৰ যেহেতু কমন দেখিবলৈ পাইছা যোৱা বৰ্ষৰ যিবিলাক কোশ্চেন পেপাৰ আছিল তো তাৰ পৰা যেহেতু কমন আহিছে তো তোমালোকৰ AEC আৰু BEC যি দুখন পেপাৰ আছিল তো সেই দুখন পেপাৰত যোৱা বৰ্ষৰ যি কোশ্চেন পেপাৰ আছিল প্ৰিভিয়াস কোশ্চেন পেপাৰৰ বহুত কমন আহে তাৰ কাৰণে তোমালোকৰ যেটো MDC সাবজেক্ট আছে তো অহা 2 জানুৱাৰীৰ কাৰণে 2 ফেব্ৰুৱাৰীৰ কাৰণে MDC সাবজেক্টৰ তোমালোকৰ যেটো 2024 কোশ্চেন পেপাৰ আছিল সেই কোশ্চেন পেপাৰ সলিউশন কৰি দিম ইয়াৰ পৰা যেটো তোমালোকে বহুত কমন পাবা আৰু তোমালোকৰ কোনটো ইম্পৰ্টেন্ট হয় এটো তোমালোকে আস্থানি দিম তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো হেক লৈ চাই থকা 2024 মাল্টিডিসিপ্লিনাৰী কোর্স তো এটা আছিল 2024 MDC যেটো সাবজেক্ট আছে যে হোম নিউট্ৰিশন সোশ্যাল সায়েন্স 1 মেকার্স অফ মডার্ন আসাম তো এইখন বিষয়ৰ এটো কোশ্চেন পেপাৰ ইয়াৰ ফুল মার্কস কিমান হয় ইয়াৰ ফুল মার্কস হ'ব ফাইনাল এক্সামিনেশন ফুল মার্কস 45 আৰু টাইম টু কিমান দিয়া থাকিব 2.5 ঘন্টা তো 45 মার্কস এক্সাম দিব লাগিব যেটো MDC সাবজেক্ট আছে হোম নিউট্ৰিশন সোশ্যাল সায়েন্স মেকার্স অফ মডার্ন আসাম আৰু টাইম টু কিমান 2.5 ঘন্টা তো তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী যে MDC ৰ বেলেগ সাবজেক্ট লৈছে বা যিসকলৰ প্ৰ্যাকটিক্যাল আছে তো প্ৰ্যাকটিক্যাল থকা ছাত্ৰ ছাত্ৰীসকলক কিন্তু তোমালোকৰ 30 মার্কস দিব লাগিব আৰু যিসকলে এই সাবজেক্ট লৈছে যে মেকার্স অফ মডার্ন আসাম লৈছে আধুনিক অসমৰ নিৰ্মাতা তেওঁলোকৰ কিন্তু 45 দিব লাগিব তো এই কোশ্চেন পেপাৰটো যেটো সলিউশন কৰিম এতিয়া তোমালোকে ইংলিশ এন্ড এছামিস মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাই লোৱা তো তোমালোকৰ এক নম্বৰ যেটো দেখিবলৈ পাইছে এনসার দা ফলোইং কোশ্চেন এজ ডাইৰেক্টেড 1 into 5 equal 5 তো এক নম্বৰ প্ৰশ্ন থাকিব এক নম্বৰ প্ৰশ্ন টোটাল 5টা তো টোটাল 5 মাৰ্কৰ আহিব এক নম্বৰ প্ৰশ্ন তো যোৱা বৰ্গত কেনেদৰে আহিছিল যে তলত দিয়া প্ৰশ্নবোৰ নিৰ্দেশাই অনুসাৰে উত্তৰ দিয়া তো এই নম্বৰটো আছিল হু গিভ দা টাইটেল ৰূপকোঁৱৰ টু জয়ন্তী প্ৰসাদ আগৰৱালা ইয়াৰ আনসাৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা তাৰপিছত এছামিছ মিডিয়ামত দিছে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধিটো কোনে দিছিল ইয়াৰ উত্তৰটো হ'ল আনন্দ চন্দ্ৰ আগৰৱালাই দিছিল তাৰপিছত বি নম্বৰটো আহিছিল যে আসাম এছ'চিয়েশ্যন ৱাজ ফাউণ্ড ইন 1903 1916 1905 ইয়াৰ শুদ্ধ চইচ দ্য কাৰেক্ট অপশ্যন তো ৰাইট অপশ্যন হ'ল যে 1903 তাৰপিছত যে দি আছে অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903 চনত 1916 চনত আৰু 1905 চনত তো শুদ্ধ বিকল্পটো বাছি ওলোৱা আৰু শুদ্ধ অপশ্যনটো হ'ব তোমালোক শুদ্ধ উত্তৰটো হ'ল যে 1903 চনত আছিল অসম এছ'চিয়েশ্যনৰ গঠন তাৰপিছত আহা যে সি নম্বৰটো তো সি নম্বৰটো কি দি আছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট ভাৰত ৰত্ন আনসারটো হ'ল যে গোপীনাথ বৰদলৈ তো ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল এর উত্তৰটো হ'ল যে গোপীনাথ বৰদলৈ আছিল তাৰপিছত আছে যে কস্তুৰবা আশ্ৰম ৱাজ ফাউণ্ডেড বাই তো ইয়াৰ উত্তৰটো হ'ল যে ফিল ইন দ্য ব্লাঙ্ক তো ইয়াৰ উত্তৰটো হ'ব এনসারটো কি দি আছে এনসারটো হ'ল যে অমল প্ৰবাহ দাস তো অমল প্ৰবাহ দাস আছে আৰু অসমত দিয়া আছে যে এই কস্তুৰবাৰ আশ্ৰম স্থাপন কোনে কৰিছিল তো খালি ঠাই পূৰণ কৰা ইয়াৰ উত্তৰটো হ'ল যে অমল প্ৰবাহ দাসে তাৰপিছত ই নম্বৰটো আহিছে ই নম্বৰ প্ৰশ্ন হু ৰোড দ্য বুক অসমীয়া লৰাৰ মিত্ৰা তো ইয়াৰ উত্তৰটো হ'ল যে আনন্দ ঢেকিয়াল ফুকন তো অসমীয়া লৰা মিত্ৰা নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল আনন্দৰাম ঢেকিয়াল ফুকন তো এইবিলাক আছিল এক নম্বৰ প্ৰশ্ন তো তোমালোকে পাঁচখন প্ৰশ্ন যেটো এক নম্বৰ প্ৰশ্ন দিয়া আছে তো তোমালোকে পাঁচখন পঢ়ি যাবা ইয়াৰ পৰা তোমালোকে কমন পাবা তো এইখিনি তোমালোকে ইম্পৰ্টেন্ট হয় যেহেতু প্ৰিভিয়াসৰ কোশ্চেনৰ পৰা বহুত কমন আহে তো আজি বা তোমালোকৰ যে 30 জানুৱাৰী তোমালোকে এক্সাম দিলা যেটো BSc তাৰ পৰা যেহেতু কমন আহিছে 2024 বৰ্গৰ যে কোশ্চেন পেপাৰ আছিল তো তাৰ পৰা কমন পাইছে তো MDC তোমালোকে ইয়াৰ পৰা কমন আহিব তো তাৰ কাৰণে তোমালোকে MDC এটো চাব লাগিব কোশ্চেন পেপাৰ যেবিলাক যোৱা বৰ্গৰ কোশ্চেন পেপাৰ তাৰপিছত আহা যে এনসার ইন 5 অফ দা ফলোইং কোশ্চেন ভেৰি শৰ্ট তো 2 into 5 equal 10 তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো পাঁচটা উত্তৰ চমুকৈ দিয়া তো 2 নম্বৰত তোমালোকে 2 নম্বৰী থাকিব কোশ্চেন যে পাঁচটা লিখিব লাগিব টোটাল 10 মাৰ্কসৰ তো তোমালোকে যে যিসকল ছাত্ৰ ছাত্ৰী ইংলিশ মিডিয়ামত পঢ়ি আছে তেওঁলোকৰ এনসারটো মই পিছত দি আছো আৰু প্ৰথমত এছামিজ লোৱা ছাত্ৰ ছাত্ৰীসকলে তো চাই লোৱা 2 নম্বৰৰ যে প্ৰশ্ন আছে উত্তৰখিনি চোৱা তো তলত দিয়া প্ৰশ্নৰ যিকোনো পাঁচটা উত্তৰ চমুকৈ দিয়া তো 2 নম্বৰ প্ৰশ্ন পাঁচটা লিখিবলৈ আহিব টোটাল 10 মাৰ্কসৰ তো প্ৰথম যেটো আহিছে যে বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা আৰু এটা হ'ল যে আসাম ইটস ফৰমেশন এণ্ড ডেভেলপমেন্ট আন এটা হ'ল পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা তো এটা আছে বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম তো প্ৰথমত যেহেতু এছামিজ মিডিয়ামৰ কৈ দি আছো পিছত
ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক দিম তো তোমালোকে চাই থকা তাৰপিছত বি নম্বৰটো আহিছিল যে অসম এছ'চিয়েশ্যনৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা তো অসম এছ'চিয়েশ্যনৰ যিকোনো দুটা উদ্দেশ্য আহিছিল 2024 এইবোৰ ক'ত আহিবলৈ চান্স আছে এইটো কিবা যে চৰকাৰৰ ওচৰত ৰাইজৰ অভাৱ অভিযোগসমূহৰ দাঙি ধৰা আৰু 2 নম্বৰটো যে সাংবিধানিক পদ্ধতিৰে জনসাধাৰণৰ উন্নতি সাধন কৰা তাৰপিছত যে সি নম্বৰটো আছিল জনজাতীয় লিংক কোনে আৰু কেতিয়া গঠন কৰিছিল কিয় গঠন কৰিছিল তো জনজাতীয় লিংক কোনে আৰু কিয় গঠন কৰিছিল 1933 চনত বিম্বৰ দেউৰীৰ নেতৃত্বত গঠন কৰা হৈছিল ইয়াৰ উদ্দেশ্য কি আছিল কিয় গঠন কৰিছিল যে ইয়াৰ উদ্দেশ্য আছিল বয়ামৰ জনজাতিসকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা তাৰপিছত 2 নম্বৰটো দিয়া আছে যে অসমত তৰুণৰাম ফুকনে নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলনৰ নাম লিখা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ যেটো 2 জানুৱাৰী যেটো তোমালোকৰ 2 ফেব্ৰুৱাৰী যেটো এক্সাম দিবা যেটো এমডিসি তো এই এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ ডি নম্বৰটো দি আছে 2 নম্বৰ অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলন এই দুটা আছিল তৰুণৰাম ফুকনে নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলন তাৰপিছত ই নম্বৰটো আহিছিল যে বিশিষ্ট মিছনাৰীসকলে যিকোনো দুটা অৱদান লিখে তো অৱদান দুটা তোমালোকে চোৱা তো অৱদানটো তোমালোকে চাই যাবা তাৰপিছত এফ নম্বৰটো কি জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা দুখন নাটকৰ নাম লিখা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে তাৰ উত্তৰটো হ'ল যে 1 নম্বৰটো দিয়া আছে যে শনিত কৌৰী আৰু কাৰেংগৰ লিগিৰি এই দুটা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা দুখন নাটকৰ নাম তাৰপিছত জি নম্বৰটো আহিছিল যে অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত থকা যিকোনো দুটা সমস্যা উল্লেখ কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ কাৰণে যে সমাজত পৰিচালিত লিংগ বৈষম্য আৰু অন্ধবিশ্বাস আৰু 2 নম্বৰটো হ'ল যে উপযুক্ত শৈক্ষিক আন্তঃগাঁথনি আৰু বিদ্যালয়ৰ অভাৱ তো এই দুটা কাৰণত কি হৈছিল অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত থকা যি দুটা সমস্যা তাৰপিছত 23 নম্বৰটো আহিছিল যে মফাত মিছনেৰীলৈ লিখা আবেদনখনত আনন্দৰাম ডেকিয়াল ফুকনে কি বিষয়ে উল্লেখ কৰিছে আৰু উত্তৰটো চোৱা আৰু উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে স্ক্ৰীনশ্বট মাৰি ল'বা তো এইবিলাক কিন্তু তোমালোকৰ গোটেইবিলাক প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয় যিহেতু তোমালোকৰ যেটো এক্সাম দি আছা ফাৰ্ষ্ট সেমিষ্টাৰৰ যেহেতু প্ৰিভিয়াছ কোশ্চেন পৰা বহুত কমন আহে তাৰ কাৰণে তোমালোকৰ প্ৰিভিয়াছ কোশ্চেন কিন্তু মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত কি কোশ্চেন নম্বৰ নেক্সট ইম্পৰ্টেণ্ট কোশ্চেন নম্বৰ দি আছে তোমালোকৰ যে যে নম্বৰটো গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী কালত অসমত স্থাপন হোৱা দুখন শৈক্ষিক প্ৰতিষ্ঠানৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট আছে তো এটা হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আৰু আনটো হ'ল অসম চিকিৎসা মহাবিদ্যালয় এই দুটা আছিল গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী কালত থকা অসমত স্থাপন হোৱা দুটা শৈক্ষিক প্ৰতিষ্ঠানৰ নাম তাৰপিছত শেষৰটো যেটো দি আছে 2 নম্বৰ প্ৰশ্ন শেষৰ প্ৰশ্ন দি আছে যে কি সমাজ সংস্কাৰক হিচাপে কালীচৰণ বৰ্ষৰ যিকোনো দুটা অৱদান উল্লেখ কৰা বড়ো সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰা আৰু 2 নম্বৰটো যে শিক্ষাৰ প্ৰসাৰ আৰু ব্ৰহ্ম ধৰ্মৰ জৰিয়তে সমাজ সংগ্ৰহ কৰা তো এইবিলাক আছিল যে যেটো 2 নম্বৰ প্ৰশ্ন আহিছিল যোৱা বৰ্ষত 2 নম্বৰী এইবিলাক আছিল তো তোমালোকে 2 নম্বৰী যিবিলাক প্ৰশ্ন দি আছে গোটেইবিলাক শিকিবা ইয়াৰ পৰা যেহেতু তোমালোকে কমন পাবা তাৰ পিছত আহা যে এতিয়া চোৱা যিসকলে ইংলিছ মিডিয়াম পঢ়ি আছে তো ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে 2 নম্বৰীৰ কোৱেশ্চনৰ এনসাৰটো চোৱা ভেৰি শৰ্ট এনসাৰ তো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যেহেতু মই যেটো ক'বলৈ গ'লে ভিডিওটো বেছি দীঘল হ'ব তাৰ কাৰণে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে মই দি আছো এইবিলাক আছিল এনসাৰটো এইবিলাক আছিল 2 নম্বৰী তো 2 মাৰ্কৰ কোৱেশ্চনৰ এনসাৰ তো কোৱেশ্চনখিনি তোমালোকে চোৱা যেটো 2024 ৰ কোৱেশ্চন পেপাৰৰ এইবিলাক এনসার আছিল তো তোমালোকে এইখিনি ভালদৰে শিকিবা তো এইখিনি তাৰ পিছত আহা যে 3 নম্বৰ কিনো থাকিব তো ৰাইট শৰ্ট নোট অন এনি ফৰ অফ দা ফলোইং 5 into 4 equal 20 তো 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব 5 into 4 equal 20 তো 5 নম্বৰী প্ৰশ্ন থাকিব 3 নম্বৰ যেটো কোৱেশ্চন নম্বৰ 3 নম্বৰত থাকিব তোমালোকৰ 5 নম্বৰ 5 মাৰ্কত তো কেইটা লিখিব লাগিব টোটাল 4টা লিখিব লাগিব 20 মাৰ্কছৰ আহিব তো তলৰ দিয়াবৰ যিকোনো 4টা ওপৰত চমটকা লিখা তো চমটকা আহিব পাৰে বা তোমালোকৰ চমটকা নাহিব পাৰে যে তলত দিয়া যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰা এনেদৰে থাকিব পাৰে তো জবাবত আহিছিল অসমীয়া সাহিত্যৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান তাৰ পিছত বি নম্বৰত আছে ভাৰতীয় স্বাধীনতা আন্দোলনত তৰুণৰাম ফুকনৰ ভূমিকা তাৰ পিছত চোৱা যে সি নম্বৰটো আছিল অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতি জ্যোতিপ্ৰসাদ আগৰৱালা সাংস্কৃতিক অৱদান ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা বঁটা আৰু সন্মানসমূহৰ এক চমু আভাস দিয়ে নাৰী শিক্ষাৰ প্ৰতি ৰাজাৱালা দাসৰ অৱদান ৰাজনৈতিক কৰ্মী হিচাপে চন্দ্ৰপ্ৰভা শইকীয়া অসম লিখিকা সমাহৰণ গঠনৰ পটভূমি এইটো মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত আহিছিল যে এই নম্বৰটো কালীচৰণ আৰু বড়ো সমাজৰ সংস্কাৰ শেষৰটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক আছিল 5 নম্বৰী তো 5 নম্বৰৰ কাৰণে এইবিলাক শিকিবা তাৰ পিছত যে তোমালোকৰ যেটো 10 নম্বৰ প্ৰশ্ন থাকিব যেটো তোমালোকৰ 45 মাৰ্কস টোটাল এক্সাম দিব লাগিব তাৰ কাৰণে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন থাকিব আনসাৰ এনি ওয়ান অফ দা ফলোইং কোশ্চেন
10 তো তলত দিয়া প্ৰশ্নবোৰ যিকোনো এটা উত্তৰ দিয়া তো 10 নম্বৰ প্ৰশ্ন এটা লিখিব লাগিব তোমালোকৰ 10 মাৰ্কৰ থাকিব প্ৰশ্ন তো 10 নম্বৰ কাৰণে কোনবিলাক আহিছিল যে অসমত নাৰী শিক্ষাৰ প্ৰতি থকা বিশিষ্ট মিছনাৰীসকলৰ অৱদান সম্পৰ্কে এক বৰ্ণনা দিয়া এইটো ইম্পৰ্টেন্ট আছে এই বৰ্ষৰ কাৰণে 2025 বা 26 যেটো তোমালোকে এক্সাম দি আছা তো অহা 2 জানুৱাৰীৰ কাৰণে 2 ফেব্ৰুৱাৰীৰ কাৰণে কিবা তাৰপৰা বি নম্বৰটো আছিল অসমীয়া জনসাধাৰণৰ মাজত অসমীয়া সাহিত্য আৰু ৰাজনৈতিক সচেতনতাৰ প্ৰসাৰৰ ক্ষেত্ৰত অসম ছাত্ৰ সন্মানে এক গ্ৰহণ কৰা ভূমিকা মূল্যায়ন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী আৰু সাংস্কৃতিক জীৱন সম্পৰ্কে সংক্ষিপ্ত আলোচনা কৰা তাৰপিছত আহিছিল হেকোট বাণীকান্ত কাকতিৰ সাহিত্য কৰ্মৰাজিৰ আলোকত অসমীয়া ভাষাৰ বিকাশৰ এক আভাস দিয়া তো মোস্ট ইম্পৰ্টেন্ট হেকোটো তোমালোকৰ 10 নম্বৰ কাৰণে তো 10 নম্বৰ প্ৰশ্ন তোমালোকৰ 4টা দিয়া থাকিব তাৰ ভিতৰত যিকোনো এটা লিখিব লাগিব তো তোমালোকে 5 আৰু 10 মাৰ্কছৰ কোৱেশ্চনৰ এনসাৰ কিনি তোমালোকে চাই লবা তো তোমালোকে বাইরে কি তোমালোকে চাবা তোমালোকে যেহেতু এনসার বিলাক মই 5 আৰু 10 মাৰ্কছৰ ক'ব লাগিলে ভিডিওটো পিছত দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকে কোৱেশ্চন বিলাক কৈ দিলো তোমালোকে এনসাৰটো তোমালোকে ভালদৰে বাহিৰ কৰি পঢ়ি যাবা তো এইবিলাক আছিল তোমালোকৰ যেটো যোৱা বৰ্ষৰ 2024 যেটো এমডিসি হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স যেটো মেকার্স অফ মডার্ন আসাম তোমালোকে এইবিলাক গোটেইবিলাক কি কিবা গোটেইখিনি ইম্পৰ্টেন্ট হয় যোৱা বৰ্গৰ কোৱেশ্চনৰ পৰা যেহেতু বহুত কমন আহে তাৰ কাৰণে তোমালোকৰ প্ৰিভিয়াস যেটো কোৱেশ্চন পেপাৰ আছিল যোৱা বৰ্গৰ কোৱেশ্চন পেপাৰ তোমালোকে চাব লাগিব ইয়াৰ পৰা কমন পাবা তোমাৰ নেক্সট ভিডিও তোমালোকে এখন বিষয় তোমালোকে 1 নম্বৰ 2 নম্বৰ 5 আৰু 10 মাৰ্কছৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিম তো তোমালোকে নেক্সট ভিডিও চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিওটো ইমানেই আছিল